নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেলৰ আজিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰিয় দৰ্শক, ভাৰতত বিভিন্ন ৰীতি নীতি পালন কৰা হয়। এইখন দেশত মানুহে নিজৰ চহকী সংস্কৃতিক লৈ বহুত সুখী, কিন্তু কেতিয়াবা এখন ঠাইৰ ৰীতি নীতি আন ঠাইৰ মানুহৰ বাবে অতি আচহুৱা যেন লাগে। এনে ৰীতি নীতি যিবোৰ সামাজিকভাৱে পালন কৰা হয়। আজি আমি এনে এখন ঠাইৰ কথা ক'বলৈ ওলাইছোঁ। পিনি হ'ল হিমাচল প্ৰদেশৰ এখন গাঁও। ইয়াত এক অদ্ভুত প্ৰথা পালন কৰা হয়। ইয়াত মহিলাসকল 5 দিন উলংগ হৈ থাকে। হয়, আপোনাৰ দৰে ময়ো এই বিষয়ে জানিবলৈ পাই থতমত খালোঁ। এই গাঁওখন কুল্লু জিলাত আৰু ইয়াৰ উৎসৱবোৰৰ কিছুমান বিশেষ নিয়ম আছে। মহিলাসকলে কাপোৰ নিপিন্ধা এই উৎসৱটো কি? ইয়াত সকলো বিবাহিত মহিলা 5 দিন উলংগ হৈ থাকে। এই প্ৰথা প্ৰতি বছৰে 17 আগষ্টৰ পৰা 21 আগষ্টলৈকে পালন কৰা হয়। স্থানীয় ৰাইজৰ মতে এনে অনুসৰণ নকৰিলে দেৱতাসকলৰ হেনো খং উঠে। ইয়াত কেৱল মহিলাৰ বাবেই নহয়, পুৰুষৰ বাবেও এটা প্ৰথা আছে। যদি মহিলাসকলে কাপোৰ পিন্ধিব নোৱাৰে, তেন্তে পুৰুষসকলক মদ খাবলৈ দিয়া নহয়। লগতে গাঁৱৰ কোনো পুৰুষে এই সময়ত মাংস সেৱন কৰিব নোৱাৰে। গোটেই গাঁওখনে এই উৎসৱ অতি বিশ্বাসেৰে পালন কৰে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত কথা নাপাতে। এই উৎসৱৰ সময়ত আন এক প্ৰথা পালন কৰা হয়। স্বামী স্ত্ৰীয়ে কোনো ধৰণে কথা নাপাতে। দুয়োজনে ইজনে সিজনৰ পৰা আঁতৰি থাকিব লাগিব। এই অৱস্থাত স্বামীয়েও পত্নীক দেখা নাপায়। গাঁৱৰ সকলো মহিলাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। গাঁৱৰ বিশ্বাস যে এই ৰীতি নীতি পালন নকৰিলে সেই কাম কৰিবলৈ অস্বীকাৰ কৰা মহিলাগৰাকীৰ জীৱনত কিবা এটা অশুভ ঘটনা ঘটিব। কেৱল এয়াই নহয়, তেওঁৰ ঘৰৰ লগত জড়িত কিছু বেয়া খবৰো পাব। এই উৎসৱ লহুৱা ঘোণ দেৱতাৰ বাবে পালন কৰা হয়। এই উৎসৱ পালনৰ আঁৰত অসুৰৰ লগত জড়িত এক বিশ্বাস আছে। এই গাঁওখনত বহু আগতেই অসুৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়। এই পৰম্পৰাৰ ইতিহাস অতি আকৰ্ষণীয়। কোৱা হয়, যুগ যুগ আগতে পিনি গাঁৱত অসুৰৰ আতংকৰ সৃষ্টি হৈছিল। এই অসুৰবোৰে গাঁৱৰ সুসজ্জিত আৰু বিবাহিত মহিলাসকলক ধুনীয়া কাপোৰ পিন্ধি লৈ গৈছিল। এই অসুৰৰ ধ্বংসৰ পৰা গাঁৱৰ মানুহক বচাবলৈ লাহুৱা ঘোণ নামৰ এজন দেৱতা আহিছিল। দেৱতা আৰু অসুৰৰ মাজত যুদ্ধ হৈছিল, য'ত অসুৰৰ পৰাজয় হৈছিল। কোৱা হয় যে অসুৰে নাৰীৰ সন্মানত আক্ৰমণ কৰিছিল। আগতে তেওঁলোকৰ কাপোৰ ফালিছিল। এই 5 দিনত অসুৰ হত্যাৰ পিছতো মহিলাসকলে কাপোৰ নিপিন্ধে। বিশ্বাস কৰা হয় যে যদি নাৰীক কাপোৰ পিন্ধি ধুনীয়া দেখা যায়, তেন্তে আজিও অসুৰে সেইবোৰ তুলি লৈ যাব পাৰে। এই সময়ছোৱাত মহিলাসকলে কেৱল ঊলৰ পৰা তৈয়াৰী পাটকা ব্যৱহাৰ কৰে। পিনি গাঁৱৰ মানুহে এই সময়ছোৱাত কোনো বাহিৰৰ মানুহক গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিয়ে।